বহুতক আমি কালেক্টিভলি আমি হেল্প কৰিছিলো আজি তেওঁলোক কলেজৰ প্ৰিন্সিপাল কলেজৰ প্ৰফেসৰ ঠিক আছে আজি আমি 2 লাখ টকা দৰমহা পাও we have a different life but is it necessary to forget our time in the hostel বাকি সব কাম দূৰত থাকক কিন্তু যেতিয়া ষ্টুডেন্ট এজনৰ কাৰণে হোস্টেলৰ মেছ ডিউটি ফ্ৰী পাইছে প্ৰথমটো ভাবিব লাগে যে এই চৰকাৰে কেনেকৈ দি আছে এইবিলাক ক'ৰ পৰা টকা পাইছে ফাৰ্স্ট কোৱেশ্চন বাতৰি কাকত বিলাকে উত্তৰ দিব যে লোন লৈ টকা পাইছে এনিৱে ফাইন দ্যাট ইজ এ নিউজ পেপাৰ ৰিপৰ্টিং এটো তেওঁলোকৰ কথা কিন্তু আপোনালোকে যেটা বিশ্বাস কৰিলে যে এই স্কিমটো সঁচা স্কিম তাৰ পিছত এই স্কিমটো সফল কৰাত আপোনালোকে জাপ মাৰি পৰিব নালাগে জানো যে ভাই I have seen those days in my hostel গটিকে এই স্কিমটো আমি সাকসেস কৰি দিও আজিতো যদি মই ডিক্টেটৰ হলুহেতেন মই ডিপিআই অৰ্ডাৰ দিলুহেতেন যে কটনৰ ফেকাল্টি খিনি দৰমহাৰ পৰা 200 টকা কাটি এইবাৰৰ টকাখিনি তাত উভতাই দিব লাগে but I cannot do it because I am not a dictator কাৰণ মই জানো কটনৰ গুটেকেজন প্ৰফেসৰক মই চিনি পাওঁ সকলো they have faced the similar hard days in the college in the hostel মই আশা কৰিম যে এইবাৰ যাতে হোস্টেল মেছ ডিউছত যেতিয়া আমি আপোনালোকক অহা মাহত ফৰ্ম পঠিয়াম take it as your own do not distance yourself from the government schemes take it as your own কাৰণ গভৰ্ণমেণ্ট আপোনালোকে ইয়াততো কোনো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা টকা দিয়া নাই কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট মন্ত্ৰী কেজন গভৰ্ণমেণ্ট নহয় কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট